নমস্কাৰ অনুভৱী স্বৰ্ডলৈ আপোনালোকক স্বাগতম জনালো আজি যেটো ভিডিও লৈ আহিছো মই ইতিমধ্যে পঢ়ি শেষ কৰা এখন কিতাপৰ ওপৰত হেতু ভিডিও লৈছো কিতাপখন হৈছে এখন নামটো হৈছে দা ম্যাজিক ৰাইটাৰ ৰন্ডা ব্ৰেইনে কয়নে ব্ৰেইন কয় মানে BYRNE নামটো তেখেতৰ দ্বাৰা ৰচিত মই প্ৰথমতে ৰাইটাৰ গৰাকীৰ বিষয়ে দুই এষাৰ কৈ লওঁ যেটো ৰন্ডা ব্ৰেইন তেখেতে তেওঁলোকৰ জাৰ্নি ষ্টাৰ্ট কৰিছিল দা সিক্ৰেট সিনেমাখনৰ পৰা আৰু দা সিক্ৰেট এখন কিতাপো আছিল তেখেত যাৰ মানে এখন গ্লোবাল বেষ্ট সেলাৰ হৈছিল সেইখন তেখেতৰ কিতাপ যিখন 47টা ভাষাত এভেইলেবল হয় আৰু 20 মিলিয়ন কপিজ প্ৰিন্ট হৈ ওলাইছে দা সিক্ৰেট has remained on the New York Times bestseller list for 190 weeks. 190 weeks or karne The Secret namor teketor jikhon kitab career or first starting hekhon 190 weeks or karne bestseller hoi thakile and was recently named as USA Today as one of the 20 best selling books of the past 15 years. What is a great book jodi kunubai class 10 ot porhisile gotike মানে নিশ্চিত হবে দা সিক্ৰেট কিতাপখন এখন গ্ৰেট বুকৰ হাৰিত পৰিব যি যোৱা 20 বছৰ ধৰি বেষ্ট সেলিং মানে 15 বছৰ ধৰি বেষ্ট সেলিং বুক 20 খনৰ ভিতৰত নাম লৈ আছে তেখেতৰে আন এখন বুক আছিল দা পাৱাৰ ইন 2010 ত উলিয়াইছিলে আৰু এইখন এখন বেষ্ট সেলাৰ আছিল যি 43 টা ল্যাঙ্গুৱেজত ট্ৰান্সলেট কৰা হৈছিল আৰু এইখন হৈছে দা ম্যাজিক কিতাপখনৰ আৰম্ভণিতে মানে লেখকে লিখিছিলে লেখিকাই লিখিছে by this means you all acquire the glory of the whole world কিতাপখনৰ জৰিয়তে মানে ফাৰ্স্ট লাইনটো এনেকৈ লিখিছে মানে থ্ৰু দি বুক এখন কিতাপখনৰ জৰিয়তে আপুনি সমগ্ৰ মানে বিশ্বৰ যেটো গ্লোৰি যেটো উৎসাহ যেটো উদ্দীপনা যেটো ঊৰ্জা সকলোখিনি আপুনি লাভ কৰিব পাৰিব কিতাপখন ডেডিকেটেড টু মানে যেটো উৎসৰ্গা কৰে তেওঁ উৎসৰ্গা কৰিছে মে দ্য ম্যাজিক ওপেন আপ এ নিউ ওয়ার্ল্ড ফর ইউ এন্ড ব্রিং ইউ জয় ফর ইয়োর এন্টায়ার এক্সিস্টেন্স দিস that is my intention for you and for the whole world মানে সমগ্ৰ ওয়াৰ্ল্ডৰ সমগ্ৰ বিশ্বৰ সুখ শান্তিৰ কাৰণে তেওঁ এই কিতাপখন উৎসৰ্গা কৰিছে কিতাপখন যেহেতু এখন বেষ্ট সেলাৰ দা সিক্ৰেট আৰু তাৰ ৰাইটাৰে লিখা এখন কিতাপ এখনো এখন অন্যতম গ্ৰন্থ বেষ্ট সেলাৰ কিতাপখন হাতত তুলি লওঁতে আপোনালোকে গম পাইছে যে কিতাপখনত কিছুমান জানিবলগীয়া কথা আছে গোটেই কিতাপখনটো মই মানে সংজ্ঞাবদ্ধ কৰিব নোৱাৰো বা লিপিবদ্ধ কৰিব নোৱাৰো যিমান মানে সুটিকৈ ক'ব পাৰি ক'বলৈ চেষ্টা কৰিছো গোটেই কিতাপখনৰ সাৰমৰ্মটো যেটো বাক্যত সোমাই আছে মই সেই বাক্যটো প্ৰথম পঢ়ি দিবলৈ ওলাইছো Whoever has gratitude will be given more and he will have the abundance. Whoever does not have gratitude, even what he has will be taken from his or her. মানে the magic বুলি যেটো কৈছে the magic wordটোৱে যেটো magic বুজাইছে the magic হে magicটোৱে হৈছে gratitude magic of gratitude মানে কৃতজ্ঞতা আৰু যিজন মানুহৰ কৃতজ্ঞতা আছে আমাৰ এটা আমি সদায় কওঁ চাবচোন ধনীৰ হে ধন আসলতে কথাটো তেনেকুৱা নহয় যে কথাটো তেওঁ ক'ব বিচাৰিছে যে যিজন মানুহে নিজৰ থকা বস্তুখিনিৰ কাৰণে কৃতজ্ঞ হয় যিখিনি পাইছে হয়তো সেয়া কাৰবাৰ পৰা পোৱা সুবিধা হ'ব পাৰে নিজৰ চাকৰিটো হ'ব পাৰে নিজৰ ভাতমুঠি হ'ব পাৰে আমি উশাহ নিশাহ লোৱা বায়ুখিনি হ'ব পাৰে খোৱা টোপনিকণ হ'ব পাৰে মৰমৰ প্ৰত্যেকটো সম্পৰ্ক হ'ব পাৰে আমি যদি আমাৰ হাতত থকাখিনিৰ প্ৰতি কৃতজ্ঞ তেতিয়া হলে সেই কৃতজ্ঞতাই আমাৰ বস্তুখিনি প্ৰত্যেকটো বস্তু যতে আমি কৃতজ্ঞতা থাকে সেই বস্তুটো আমাৰ হাতত বাঢ়ি যায় আমাৰ অসমীয়াটো কথা আছে ন যতনত গৰু গায় বুলি সেই তেনেকুৱা কথা মানে আমি যি বস্তুৱে কৃতজ্ঞতা জনাই পেলাই বস্তুটো আমি
স্বীকাৰ কৰোঁ সেই বস্তুটোৱে বাঢ়ি যায় আৰু যদি আমি থকা বস্তুটো নাই বা মোৰ হাতত এনেকুৱাহে আছিল মোৰ চেহেৰাটো এনেকুৱাহে আমুক ইমান ধুনীয়া বা আমুক ইমান চোকা মই ইমান গাধা মই কেনেকৈ পাৰিম মই নোৱাৰোঁ এনেকৈ কেনেকৈ হ'ব আমাৰ এইটো বেয়া এনেকুৱা কিছুমান ধাৰণা লৈ পেলাই যদি আমি থকাখিনি সদায় মানে অস্বীকাৰ কৰোঁ সেইটো ক্ৰমান্বয়ে আমাৰ পৰা নাইকিয়া হৈ গৈ থাকে সেইটোৱে আছিল কিতাপখনৰ মূল মন্ত্ৰটো আৰু তেখেতে এইটো ক্ষেত্ৰত কৈছে কিছুমান কথা কৈছে যে দ্য গোল্ডেন থ্ৰেডছ অফ গ্ৰেটিটিউড কিছুমান মহান ব্যক্তিৰ উক্তিৰে তেওঁলোকে জীৱনত গ্ৰেটিটিউডটো কেনেকৈ ইউজ কৰিছিল তাতো কেইটামান কথা কৈছে যেনেকৈ মহম্মদৰ কথা কৈছে মহম্মদ said gratitude for the abundance you have received in the best insurance that the abundance will continue Buddha said you have no cause for anything but gratitude and joy. Lao Tzu said, if you rejoice in the way things are, the whole world will bring to you. Krishna said, whatever he is offered, he accepts with joy. King David said, spoke of giving thanks to the world for everything between the heaven and the earth. And Jesus says thank you before offering any miracle. মানে কৃষ্ণকে কওঁ বুদ্ধ কওঁ মহম্মদ কওঁ জিজাছ কওঁ যীশু খ্ৰীষ্ট যাৰে কথা নকওঁ তেওঁলোকেও জীৱনত সেই গ্ৰেটিটিউড মানে কৃতজ্ঞতাৰ যিটো শক্তি সেই শক্তিকে জীৱনৰ মানে এক যাদু হিচাপে আহিলা হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে গ্ৰেটিটিউডটোৰ কাৰণে কেইটামান কথা কৈছে আৰম্ভণিতে লিখিছে যে no matter who you are no matter where you are no matter what your current circumstances the magic of gratitude will change your entire life যদি আমি magic of gratitude to life use কৰো it can change our whole life entire life magic gratitude কৃতজ্ঞতাই আমাৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিব পাৰে আৰু এটা কথা কৈছে দ্য মেজিক ফৰ্মুলা বুলি দিছে তেওঁলোকে যে দ্য মেজিক ইজ ট্ৰেজাৰ্ড বাট দ্য প্ৰেক্টিচ ইজ কি টু ইট মানে নলেজ ইজ ট্ৰেজাৰ বাট দ্য মেজিক ইজ কি টু ইট নলেজ আমাৰ জ্ঞানখিনি এটা সম্পত্তি হ'ব পাৰে কিন্তু আমি যিমান প্ৰেক্টিচ কৰোঁ সেই প্ৰেক্টিচেহে আমাক সেই সম্পত্তিৰ ওচৰলৈ লৈ যোৱা চাবিটো হয় ঠিক সেইদৰে গ্ৰেটিটিউডটো এটা ডাঙৰ মেজিক বুলি আমি জানি ল'লোঁ সেই কথাষাৰেই নহ'ব আমি তাক প্ৰেক্টিচ কৰিব লাগিব আমি যেহেতু আজিলৈকে এইখিনি কাম কৰা নাছিলোঁ গতিকে আমি তাক প্ৰেক্টিচ কৰিবলৈ বহুত প্ৰত্যেক দিনাই কিছুমান চেষ্টা কৰিব লাগিব তেওঁলোকে ইয়াত 28 ডেজৰ কিছুমান প্ৰেক্টিচ দিছে তাৰে কিছুমান মই আপোনালোকক ইয়াত কৈছোঁ গোটেই কিতাপখন বা 28টা কৈ দিলে কিতাপখন পুনৰ কিনি পেলাই পঢ়াৰ বা অৰ্থ নাথাকিব গতিকে মই কেইটামান ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা সোনকালে উঠি সকলোৱে 10টা ব্লেছিংছ লিখিব লাগে মানে ফাৰ্ষ্ট thing in the morning make a list of 10 blessings write why you are grateful for its blessing hetu suppose apunar aji din to apuni ratitur bhitor bisonat kono dhoroner durghotona nohoake mori nogol ratipai har pabo parise hetu hobo pare ratipa hui uthi apunar gato khub bhal hetu hobo pare apunar protective relationer karone apuni blessed apuni jikhini মা দেউতা পাইছে ভাই ভনী ককাই ভাই হাজবেন্ড লৰা ছোৱালী বা যিকোনো ৰিলেচন আপুনি জীৱনত পাইছে সেই প্ৰত্যেকটো জীৱনৰ বস্তু আপোনাৰ কাৰণে ব্লেছিং হ'ব পাৰে আপোনাৰ কৰ্ম জীৱনটো আপোনাৰ কাৰণে ব্লেছিং হ'ব পাৰে মানে 10টা ব্লেছিং প্ৰত্যেক দিনা ৰাতিপুৱা আপুনি লিখিব আৰু লগতে এনেকৈ লিখিব যে মই আমুকৰ কাৰণে কৃতজ্ঞ কাৰণ ইয়াৰ কাৰণে মোৰ জীৱনত এইখিনি বস্তু হৈছে বা I am thankful to him or her because for him I am here in the world I am thankful to my mother for her I am here in the world এনেকি আমি লিখিব পাৰো মানে লিখিব লাগে অকল কাক ব্লেছিংছ টু নহয় কিয় আমি ব্লেছিংছ বুলি গণ্য কৰিছো এই বস্তুটো লিখিব লাগে তেতিয়া কি হয় আমাৰ ব্ৰেইনত এটা এনালাইসিস হয় যে আমাৰ কিবা এটা ভাল বস্তুৰ ওপৰত আমাৰ এনালাইসিস হয় আৰু এটা সেকেন্ড যেটো দিছে এটা ম্যাজিক ষ্টোন লব I have a magic stone I have made edu moi banai lesu the magic stone tenike eta stone lobo aru bisonar just kakhote rakhibo rati huar agot just ebar hator muthit loi pelai apunar dintor bitor jito attaikoi bhal ghotona hol tar karone mane thankful hoi pelai apuni hubo
এই তেনেকুৱা কিছুমান প্ৰেক্টিছ দিছে 28টা প্ৰেক্টিছ এই দুটা মই আপোনালোকক মেনশ্যন কৰি দিলোঁ কাৰণ চাওক যেতিয়া আমি ৰাতিপুৱাটোৱে কিছুমান ভাল চিন্তাধাৰা লৈ পেলাই আমাৰ দিনটো আৰম্ভ কৰোঁ আমাৰ ব্ৰেইনত সেইটো চাইণ্টিফিকেলিও প্ৰমাণিত যে আমাৰ ব্ৰেইনত কিছুমান ভাল হৰমন চিক্ৰেট হয় যি আমাক গোটেই দিনটোৰ কাৰণে এনাৰ্জেটিক আৰু পজিটিভ কৰি ৰাখে প্লাছ আমি যেতিয়া ৰাতি শুবৰ সময়ত সেই সেম এটা ভাল কথা মনত পেলাই বিচনাখনলৈ যাওঁ মনটো বেয়া নকৰাকৈ এটা ভাল কথা মনত পেলাই বিচনাখনলৈ যাওঁ আমাৰ টোপনিটো খুব ভালদৰে আহিব আৰু এটা ভাল টোপনিয়ে আমাক সুস্বাস্থ্য বজাই ৰখাত বহুত সহায় কৰে মানে ৰাতিটোৰ সামৰণিটো পজিটিভ আৰম্ভণিটো পজিটিভ ডেফিনেটলি মাজৰ সময়খিনি আমাৰ খুব সুন্দৰকৈ পজিটিভলি যাব আৰু যেহেতু প্ৰত্যেকটো দিনে এটা নতুন দিন আৰু প্ৰত্যেকটো দিনে পজিটিভ হৈ গ'লে তেনেকৈ ক্ৰমান্বয়ে আমাৰ জীৱনটো পজিটিভ হ'ব লৈ আগবাঢ়ি থাকিব তাৰপিছত তেখেতে সামৰণি মাৰিছে এনেকুৱা কিছুমান কথাত যে if you take any activity any art any discipline any skill take it and push it as far as it will go push it beyond where it has ever been before push it to the wildest edge of age and you force it into the reclaim of magic এটো টম ৰবিনছৰ এটা লাইন তেওঁ লিখিছে যে আমি যিকোনো এটা কাম কৰোঁ হেয়া লাগিলে আজ এবাৰ গম পাইছে আপুনি সাইকেল মেকানিক এজনে পদ্মশ্ৰী পাইছে তেওঁ কিহৰ কাৰণে পাইছে তেওঁ যিখিনি অজ্ঞাত আছিল সমূহ জ্বলোৱাৰ কাৰণে তেওঁ পদ্মশ্ৰী পাইছে হেতু কোনেও কল্পনাও কৰা নাছিলে যে তেনেকুৱা এজন মানুহে পদ্মশ্ৰী পাব হেতুৱে কথা যে আমি যি কামেই নকৰো লাগিলে ঘৰ সাফা কৰা কামটোৱে কৰো ইমানেই বেছি ভালকে কৰিব লাগে মানে the extreme level of ভাল যি কামেই নকৰো যদি এখন ছবি আঁকিছো আমি যদি ছবি অঁকাত ইন্টাৰেষ্টেড সেই কামটোতে আমাৰ জীৱনৰ সমস্ত ঢালি দিব লাগে যাতে আমাক আগত কোনো উলাই না যাব নোৱাৰে মানে যি আহিব নেক্সট আমাকে ফলো কৰিব লাগিব আমি আমাৰ মানে লাইনত আমাৰ জেগাটোত যাতে আমি ফাৰ্স্ট ব্যক্তি হওঁ হেতুৱে আমাক জীৱনত মানে এটা ম্যাজিক ক্ৰিয়েট কৰিব আৰু সেই ম্যাজিকটো আমাৰ জীৱনটো খুব বেলেগ ধৰণে খলনি কৰি লৈ যাব যেটো আমি কল্পনাও কৰিব নোৱাৰো আৰু এই ক্ষেত্ৰখিনি তেওঁলোকে অকল এটো কথাতে কোৱা নাই যে অকল কিবা কলা বা মানসিক শান্তিৰ ক্ষেত্ৰত কোৱা নাই তেওঁলোকে এই ম্যাজিক দ্য ম্যাজিক অফ গ্ৰেটিটিউড তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত দিছে দ্য গিফট অফ হেলথ ইজ কিপিং মি এলাইভ মানে মই জিয়াই থকাটোৱে মোক হেলথে দিয়া গিফট হেতু আটাইতকৈ ডাঙৰ গিফট নহয় জানো যে মই জিয়াই আছো আজি ইমান ডাঙৰ মহামাৰী এটা হৈ গল তাৰ মাজত মই জিয়াই থাকিলো গতিকে হেতু এটা বহুত ডাঙৰ ব্লেছিংস আসলতে তেনেকুৱা ক্ষেত্ৰত আমাৰ যদি কিবা বেমাৰ আজাৰো হৈ আছে এইখিনি সময়টো যদি আমি মানে যদি গ্ৰেটিটিউডটো আমি প্ৰেক্টিছলে লৈ আহো তেতিয়া আমি সেই গ্ৰেটিটিউডে দি পেলাই আমি এটা হিলিং পাৱাৰ জেনাৰেট কৰিব পাৰিম এতিয়া আপোনালোকে শুনিছে অসমতো মাকুমৰ নেকি এজন ব্যক্তিয়ে হিলিং পাৱাৰৰ সহায়ৰে বিভিন্ন বেমাৰ ভাল কৰি আছে সেই হিলিং পাৱাৰটো আমি নিজেও আমাৰ মাজত জেনাৰেট কৰিব পাৰো হেখিনি আপোনাৰ ম্যাজিক ওয়ান্ড বুলি দিছে হেখিনি পিছলে আপোনালোকে যেতিয়া প্ৰেক্টিছ কৰি যাব গ্ৰেটিটিউডৰ ম্যাজিকটো তেতিয়া আপোনালোকে কৰিব পাৰিব আপোনাৰ মনিটাৰী ষ্টেটাস আপুনি থ্যাঙ্কফুল হওকচোন আজিলৈকে জীৱনত এতিয়া ধৰি লওক প্ৰত্যেকই আমি 18 বা 20 বছৰ বা 15 বছৰ হলে আমি কমপ্লিট কৰিলো 15 বছৰ আমি খাই আছো পিন্ধি আছো যি লাগে তাকে পাই আছো হেখিনি প্ৰত্যেকটো দিনৰ প্ৰত্যেকটো পইচাৰ কাৰণে যদি আমি থ্যাঙ্কফুল বা গ্ৰেটফুল হওঁ হেতুৱে আমাৰ যিমানখিনি পইচা ইতিমধ্যে খৰচ কৰিলো সেই পইচাখিনি মানে দুগুণ তিনিগুণ 10 গুণ কৰি আমাৰ জীৱনলৈ ঘূৰি অহাত সহায় কৰিব যদি আমি সেই যোৱা পইচাখিনি থ্যাঙ্কফুল হওঁ তেনেকে প্ৰত্যেকটো ক্ষেত্ৰত ৰিলেশন ভাঙিব ধৰা ৰিলেশনো তেওঁ কৈছে যে এটো উপায়েৰে পুনৰ মানে জুৰা দিব পৰা গৈছে career চাকৰি whatever we want just we have to be thankful আমি থকাখিনিত থ্যাঙ্কফুল হ'বলে পাৰো যদি আমি জীৱনত মানুহে কয়নো টেঙা মেপাৰি বেচিব পাৰি ঠিক সেই দৰে ধৰি লওক আপুনি কাৰবাক ঠগি পেলাই আজি কোটি টকাও যদি ঘটিছে সেই কোটি টকা কিন্তু খৰচ হ'বলে আপোনাৰ কোটি দিনৰ প্ৰয়োজন নহয় খুব কম সময়ৰ ভিতৰত হেতু খৰচ হৈ যাব আৰু আপুনি হেখিনি ৰিটাৰ্ন সহজে পাব নোৱাৰে হয়নে নহয় ঠিক গ্ৰেটিট এই কাৰণে যদি আপুনি কোনোবাই এটকা এটাও দিছে বা আপোনাক জীৱনত যদি কোনোবাই মাত এখাৰো যদি দিছে 10 জন মানুহে এনেকুৱা জীৱন যাপন কৰিছে যাক সমাজে বহিষ্কাৰ কৰিছে কিন্তু আপুনি উলাইছে সমাজে আপোনাক 10 জনে মাত এখাৰ দিছে সেই মাত এখাৰৰ কাৰণে আপুনি গ্ৰেটফুল হওক সেইবিলাকে আপোনাক জীৱনত
উন্নতিৰ জখলাত লৈ গৈ থাকিব আপোনাৰ যিখিনি ডিজায়াৰ আছে যিখিনি সপোন আছে সেই সপোনখিনি পুৰা কৰিবলৈ আপোনাৰ অস্ত্ৰ হিচাপে যেটো গ্ৰেটিটিউডৰ অস্ত্ৰ হেতু লগ আৰু তেওঁলোকে কৈছে যদি আমাৰ স্কুল বিলাকত গ্ৰেটিটিউডটো এটা প্ৰেক্টিস হিচাপে কৰোৱা হল হয় তেতিয়া হলে আমাৰ মানে এখন খুব সুন্দৰ সমাজ আমি পালো হয় আমাৰ শংকৰদেৱ শিশু নিকেতন স্কুল বিলাকতো হেতু আছে আসলতে আমি যে ভাত খাবলৈ লওঁ ভোজন মন্ত্ৰ বা তেনেকি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে গ্ৰেটিটিউডটো বহুত খিনি লৈকে প্ৰেক্টিস কৰায় আৰু একাৰে আমি দেখিছো শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি চাৰিত্ৰিক বৈশিষ্ট্য অন্য ছাত্ৰ ছাত্ৰীতকৈ অকমান বেলেগ হয় গতিকে হেখিনি আপোনালোকে কিতাপখন কিনি পেলাই পঢ়িব মই যিখিনি কব পৰা আছিল থুলমুলকৈ কলো হেহত তেওঁ লিখিছে To have a magical life filled with abundance and happiness, the answer is one, your lips. It is inside your heart and it is ready and waiting for you to bring forth of magic. And the magic is the magic of gratitude. আৰু সামৰণিখনত তেওঁ লিখিছিলে যে যেতিয়া আমি সৰু হৈ আছিলো এইখিনি মই সমুকৈ কৈ দিছো যেতিয়া আমি সৰু হৈ আছিলো আমি কিছুমান জাদুত বিশ্বাস কৰিছিলো আৰু হয় কি নহয় কিছুমান বস্তু হৈও গৈছিল আমি যেনেকে মানিছিলো তেনেকৈ হৈ গৈছিল তো 28 দিনৰ কাৰণে আকৌ এবাৰ সৰু হৈ চাওক কিছুমান উল্টা পুল্টা কাম কৰিব দিছে কৰি চাওক যেনেকে এটা ষ্টোন ধৰক তেনেকুৱা কিছুমান উল্টা পুল্টা কাম কৰিব দিছে আপোনালোকেও কৰি চাওক ডেফিনেটলি ভাল লাগিব আৰু লাইফত যদি কিবা চেঞ্জ আহে জনাব ইয়াৰ মই কিতাপখনৰ ওপৰত গুৰুত্ব দিছো কাৰণ ডাব সিক্ৰেট মই পঢ়িছো আৰু দা সিক্ৰেটৰ ভূমিকা মোৰ জীৱনত বহুত 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 বেছি আজি মই ইমান ধুনীয়াকৈ হাঁহি মাতি আপোনালোকৰ ওচৰত ইউটিউব ভিডিঅ' বনাই আছো তাৰ অন্তৰালত সেই দা সিক্ৰেট কিতাপখনে গতিকে দা মেজিকেও মোৰ লাইফৰ লগতে আপোনালোকৰ লাইফত বহুত কিবা কিবি সুখ আনক সমৃদ্ধি আনক সকলোৰে জীৱনবোৰ সুখেৰে ভৰি পৰক তাকে কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰিলো ধন্যবাদ